নিৰ্বাচনত বাৰুকৈয়ে মুখ থেকেচা খাই অপমানিত, লজ্জিত আৰু বিমৰ্ষ অনুভৱ কৰি কেতিয়াবা কেতিয়াবা নিজকে পগলা কুকুৰ হিচাপে অভিহিত কৰি মানুহক ভীতিগ্ৰস্ত কৰি এক নতুন নাটক ৰচনা কৰিব বিচাৰিছে অসমত। প্ৰতিজন অসমীয়াই সেয়া বুজিছে। স্বাভিমানী প্ৰতিজন অসমীয়াই এই কথা উপলব্ধি কৰিছে যে ৰজাঘৰীয়া আজি উন্মাদ। আপোনালোক সকলোৱে জানে যে দিল্লীত কুকুৰে খোৱা বিস্কিট, কুকুৰে এৰেহা বিস্কিট খায় একে ৰাতিৰ ভিতৰত কেইজনমান চেলেকা স্তাৱকৰ সৈতে গেৰুৱা বাহিনীত প্ৰৱেশ কৰি নিষ্ঠাবান পুৰণি যিসকল ব্যক্তি বা কৰ্মী আছিল তেওঁলোকক নস্যাৎ কৰি, তেওঁলোকক বিলীন কৰি, এক প্ৰকাৰ এটা দলক সম্পূৰ্ণৰূপে হাইজেক কৰি এই নব্য গেৰুৱাবাদী নেতাসকল এতিয়া অসমত তেওঁলোক দাম্ভিক, অহংকাৰী আৰু একনায়ক নেতা। ক্ষমতালিপ্সু এইসকল নেতাৰ আচৰণ এতিয়া কিম জং উনৰ দৰে। এওঁলোকে ভাবিছে যে এওঁলোকে কৰা উন্মাদ প্ৰায় আচৰণ, ডিঙিৰ শিৰ ফুলাই চিঞৰি চিঞৰি ভাবুকি সদৃশ কথাবোৰ ক'লেই মুছলমান মানুহে, মিয়া মানুহে ভয় খাব। আপোনালোকক স্পষ্টীকৰণ এটা দিব বিচাৰিছো, এটা স্পষ্ট ভাষাত এটা কথা ক'ব বিচাৰিছো। অসমখন উজনিৰ মানুহৰ পৈতৃক সম্পত্তি নহয়, অসমখন নামনিৰ মানুহৰ পৈতৃক সম্পত্তি নহয়, অসমখন মধ্য অসমৰ মানুহৰ পৈতৃক সম্পত্তি নহয়, অসমখন বৰাক ভেলীৰ মানুহৰ পৈতৃক সম্পত্তি নহয়। এই অসমখনত উজনিৰ মানুহৰ যিমানখিনি অধিকাৰ আছে নামনিৰ মানুহৰো সিমানখিনি অধিকাৰেই আছে। অসমৰ প্ৰতিজন মানুহৰ, প্ৰতিজন অসমীয়াৰ, প্ৰতিজন ভাৰতীয় নাগৰিকৰ এই অসম ভূমিৰ ওপৰত সম অধিকাৰ আছে আৰু সেই অধিকাৰ সংবিধানে নিশ্চিত কৰিছে। সেই অধিকাৰ সাব্যস্ত কৰিবলৈ মুখ্যমন্ত্ৰীৰ অনুমতিৰ প্ৰয়োজন নহয়, উজনিৰ মানুহৰ অনুমতিৰ প্ৰয়োজন কেতিয়াও নহয়। এই কথাটো সকলোৱে মনত ৰখাটো ভাল, তেতিয়া অসম সুস্থিৰে থাকিব। আজি অসমখন অস্থিৰ কৰিবৰ বাবে বাৰে বাৰে এনেবোৰ কথা অৱতাৰণা কৰি থকা হৈছে। ৰাজনৈতিক স্বাৰ্থ সিদ্ধিৰ বাবে মানুহ ইমান তললৈ কিদৰে নামিব পাৰে? নিজকে পগলা কুকুৰ বুলি কৈ দিয়ে, দাম্ভিকৰ দৰে আচৰণ কৰে, পবিত্ৰ বিধানসভাত ডিঙিৰ শিৰ ফুলাই ৰাজ্যৰ মুৰব্বীয়ে চিঞৰিলে শোভা নাপায়। তেওঁলোকৰ আচৰণ মাৰ্জিত হ'ব লাগে, ভদ্ৰ হ'ব লাগে। আমি পবিত্ৰ বিধানসভাত ৰজাঘৰীয়াৰ আচৰণ অন্তত ভদ্ৰ আৰু মাৰ্জিত হোৱাটো বিচাৰো। বিৰোধী শিবিৰে বা বিৰোধী দলে, আৰু এইটো ৰাজনৈতিক এটা চৰিত্ৰ, গণতন্ত্ৰৰ এটা চৰিত্ৰ যে বিৰোধীয়ে সদায় সদনত চিঞৰ বাখৰ কৰিব, চৰকাৰৰ ভুল আঙুলিয়াই দিব, চৰকাৰৰ সিদ্ধান্তসমূহৰ প্ৰতিবাদ তেওঁলোকে কৰিব, ই স্বাভাৱিক কথা। কিন্তু তাত ৰজাঘৰীয়াই যেতিয়া চিঞৰ বাখৰ কৰে, ৰজাঘৰীয়াই যেতিয়া ডিঙিৰ শিৰ ফুলাই, যেতিয়া কাৰোবাক ভাবুকি দিয়া সদৃশ কথাবোৰ কয়, তেতিয়া আমি লজ্জিত অনুভৱ কৰো। আমি সাধাৰণ নাগৰিক হিচাপে, এজন ভোটাৰ হিচাপে আমি কিন্তু লজ্জিত অনুভৱ কৰো। আজি যদি কোনোবাই ভাবিছে যে তেওঁলোক অসমৰ মালিক, তেওঁলোকে অসমত যি ক'ব সেই আইন, তেওঁলোকে যি ক'ব সেয়া সকলোৱে মানিব লাগিব, এয়া ভুল। মনত ৰাখিব, অসমত মুছলমানসকল বা অসমত মিয়াসকল ভাড়াতীয়া নহয়। ইয়াত তেওঁলোক ভাড়াত থকা নাই। এইখন দেশত, এইখন ভাৰতবৰ্ষত, এইখন অসমত তেওঁলোকৰ অধিকাৰ আছে। সংবিধানে সেই অধিকাৰ নিশ্চিত কৰিছে। গতিকে কাৰোবাক আপোনালোকে অপমান কৰিব, কাৰোবাক আপোনালোকে বাৰে বাৰে তিৰস্কাৰ কৰিব, কাৰোবাক আপোনালোকে ৰাজনৈতিক পাশা খেলত বন্দী কৰিব, আৰু এই কথাবোৰ প্ৰতিবাৰেই হৈ থাকিব, তাৰ কোনো প্ৰতিবাদ নহব। এই আপোনালোকে মুছলমানসকল, মিয়াসকল আপোনালোকৰ আজ্ঞাবাহী নহয় যে কেৱল আপোনালোকৰ আদেশ শিৰোধাৰ্য কৰি তেওঁলোকে কাম কৰি গৈ থাকিব। এই কথাটো আপোনালোকে ভুল বুজিছে। এটা জাতিক বাৰে বাৰে আজ্ঞাবাহী হিচাপে ভবাটো, এটা জাতিক বাৰে বাৰে তিৰস্কাৰ কৰাটো কিমান দূৰ যুক্তিসংগত, নিজৰ বিবেক খটুৱাই আপোনালোকে এবাৰ চিন্তা কৰি চাব। কোনোবা ৰাজনৈতিক নেতা পগলা হৈছে। আজি যেতিয়া বিধানসভাত প্ৰশ্ন কৰা হয় নামনিৰ মানুহ উজনিলৈ কিয় যাব, এই প্ৰশ্নটো হৈছে
আজিৰ তাৰিখত অসমৰ আটাইতকৈ শ্ৰেষ্ঠ কৌতুক। এজন বহুৱাই এনেধৰণৰ প্ৰশ্ন কৰিব পাৰে যে নামনিৰ মানুহ উজনিলৈ কিয় যাব? মই প্ৰশ্ন কৰিছো, নামনিৰ মানুহ উজনিলৈ কিয় নাযাব? সংবিধানে কোনটো ধাৰা মতে, সংবিধানৰ কোনটো অনুচ্ছেদ মতে এই বাধা নিষেধ আৰোপ কৰা হৈছে যে নামনিৰ মানুহ উজনিলৈ যাব নোৱাৰিব, উজনিৰ মানুহ নামনিলৈ যাব নোৱাৰিব, উজনিৰ মানুহ বৰাকলৈ যাব নোৱাৰিব, বৰাকৰ মানুহ মধ্য অসমলৈ আহিব নোৱাৰিব? কোনখন সংবিধানে এই কথা বা এই সুনিশ্চিত কৰিছে? অসাংবিধানিক কথা বতৰাবোৰেৰে, সংবিধান বিৰুদ্ধ কথা বতৰাবোৰে পবিত্ৰ সদনৰ মজিয়া আপোনালোকে বিনষ্ট কৰিছে। অসমৰ মানুহে চাই আছে। যদি আপোনালোকৰ পৰিকল্পনা এইটো হয় যে গোটেই ভাৰতবৰ্ষৰ টিভি চেনেলবোৰত এই কথা প্ৰচাৰ হৈ আছে আৰু এতিয়া মই ডিঙিৰ শিৰ ফুলাই চিঞৰিলে ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত মই এজন বিৰাট ডাঙৰ নেতা হিচাপে প্ৰতিষ্ঠা লাভ কৰিম, তেন্তে সেয়া অন্য কথা। কিন্তু তাৰ বাবে পবিত্ৰ সদনৰ মজিয়াক ব্যৱহাৰ কৰাটো কিন্তু ভুল। তাৰ বাবে পবিত্ৰ সদনৰ মজিয়াটো ব্যৱহাৰ কৰাটো ভুল। এতিয়া দেখিছো কোনোবাই ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে সংস্থাপিত কৰিবলৈ গৈ কেতনা ধৰণৰ হিন্দী কৈ, বহুৱাৰ দৰে হিন্দী কৈ মানুহক আমোদ দি ৰাষ্ট্ৰীয় প্ৰেক্ষাপটত নিজকে জিলিকা এজন নেতা হিচাপে প্ৰতিষ্ঠা কৰাৰ যিটো যত্ন, সেই যত্নত তেওঁ অৱতীৰ্ণ হৈছে। সেইটো তেওঁৰ ব্যক্তিগত বিষয়, আমি কবলৈ যোৱা নাই। কিন্তু অসমত বিভিন্ন জনগোষ্ঠী জাতিৰ মাজত যি এক সম্প্ৰীতিৰ বাতাবৰণ চলি আছে, সেই সম্প্ৰীতিৰ বাতাবৰণটো বিনষ্ট কৰাৰ যিটো চক্ৰান্ত, এই চক্ৰান্ত কিন্তু বাৰে বাৰে বাধা দিয়া হ'ব। তাক প্ৰতিহত কৰিবলৈ আন্দোলন গঢ়ি তোলা। কোনোবাই, সি ৰাজনৈতিক নেতা হওক, সি ৰাজ্যৰ মুৰব্বী হওক, সি কোনো দল হওক, সি কোনো সংগঠন হওক, যদি কোনোবাই অসমৰ সাম্প্ৰতিক যি এক সম্প্ৰীতিৰ পৰিৱেশ আছে, বিভিন্ন জাতি জনগোষ্ঠী ধৰ্মীয় লোকৰ মাজত যি এক সম্প্ৰীতিৰ পৰিৱেশ আছে, সেই পৰিৱেশ যদি বিনষ্ট কৰিবলৈ কোনোবাই চক্ৰান্ত কৰে, সেই চক্ৰান্তক প্ৰতিহত কৰিবলৈ তীব্ৰ আন্দোলন গঢ়ি তোলা হ'ব। আমি সন্মুখৰ পৰা সেই আন্দোলনক নেতৃত্ব দিবৰ বাবে প্ৰস্তুত। কাৰোবাৰ এনেধৰণৰ চক্ৰান্ত, যি চক্ৰান্তই অসমখনৰ পৰিৱেশ বিনষ্ট কৰিব আৰু সেই চক্ৰান্তবোৰ চাই আমি মনে মনে বহি থাকিম, এয়া এজন স্বাভিমানী অসমীয়া কেতিয়াও মনে মনে বহি থাকিব নোৱাৰে, স্পষ্টকৈ কৈ থাকো। আজি আমি জানিছিলো, স্বাভিমানী এজন অসমীয়া হিচাপে আমি জানিছিলো যে ক্ষমতালিপ্সু এইসকল নেতা যে এদিন উন্মাদ হ'ব, আমি জানিছিলো। কিন্তু ইমান সোনকালে উন্মাদৰ দৰে আচৰণ কৰিব বুলি ভবা নাছিলো। আৰু উন্মাদৰ দৰে আচৰণ কৰাটো স্বাভাৱিক, কাৰণ 2026 বিধানসভা নিৰ্বাচন আহি আছে। এই নিৰ্বাচনত তেওঁলোকে নিৰ্বাচনী বৈতৰণি পাৰ হ'ব লাগিব। উজনি অসমত তেওঁলোকৰ স্থিতি ইতিমধ্যে হেৰুৱাইছে। বিগত লোকসভা নিৰ্বাচনে সেই কথা স্পষ্ট কৰিছে। তেওঁলোকৰ বিৰোধী দল তাৰ পৰা লোকসভা নিৰ্বাচনত জয়ী হৈছে। এজন উপযুক্ত মানুহক উজনি অসমৰ মানুহে লোকসভালৈ নিৰ্বাচিত কৰি পঠিয়াইছে। এই কথাত ভীতিগ্ৰস্ত হৈ অহা বিধানসভা নিৰ্বাচনত তেওঁলোকৰ ভেটি খহাৰ এক আশংকাত তেওঁলোকে এতিয়া অসমত এক অস্থিৰ পৰিৱেশ ৰচনা কৰি ৰাজনৈতিক বৈতৰণি পাৰ হ'ব বিচাৰিছে। গতিকে অসমৰ মানুহ সতৰ্ক হৈ থাকক। এইসকলেৰে কুচক্ৰান্তত, এই ফাণ্ডত আপোনালোকে ভৰি নিদিব। উচিত কথাত প্ৰতিবাদ কৰিবলৈ শিকক। চামেলিয়ানৰ দৰে বাৰে বাৰে ৰং সলোৱা এই নেতাসকল জাতিৰ বাবে ভয়ংকৰ। আজি এই দলত, কালি সেই দলত। আপোনালোকৰ আদৰ্শ কি? ক্ষমতা। আপোনালোকৰ আদৰ্শত এটাই শব্দ আছে, সেইটো হ'ল ক্ষমতা। ক্ষমতাৰ বাবে আপোনালোকে যিকোনো কৰিব পাৰে। ক্ষমতাৰ বাবে আপোনালোকে যিকোনো কাম কৰিব পাৰে।